মৰ্নিং বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি এক প্ৰকাৰ ভাল বেয়াৰ মাজতে আছোঁ। ভাল বেয়াৰ মাজত কৈছোৱেতো, গাবিলাক বিভিন্ন অসুস্থতা, কাৰোবাৰ মূৰ হাতৰ বিষ, আমাৰ এখেতৰো কিবা কিবি অলপ সমস্যা। এই আৰু এইবোলে চুগাৰ অলপ কমিছে, এইবোলে প্ৰেছাৰ অলপ বাঢ়িছে, এনেকুৱা কিছুমান সৰু সুৰা যিয়ে নহওক, দেহাটোত সৰুৱে হওক ডাঙৰ হওক প্ৰতিটো বস্তুৱে যন্ত্ৰণা। অলপমান সাধাৰণ বিষ হ'লেও যন্ত্ৰণা, বেছি হ'লেও যন্ত্ৰণা, মুঠৰ ওপৰত দেহাটোত অলপ ইফাল সিফাল হ'লে যন্ত্ৰণা। যিয়ে নহওক, উঠি পেলাই মুখ হাত ধুলোঁ, চাহ পানী খালোঁ, খাই পেলাই তামোল কিন্তু এতিয়াও খোৱা নাই দেই। সেইকাৰণে আৰু দাঁতকেইটা যে ক'লা হৈছে, সেইকেইটা চাফা কৰিব লাগিব। এতিয়া কামবিলাক কৰোঁ, বিচনা চিচনা কৰোঁ, কিমান যে কাম পৰি আছে। তাৰপিছত কি কৰোঁ কি নকৰোঁ অলপ শ্বেয়াৰ কৰিম। এয়া বিচনাবিলাক ঠিক কৰোঁ আৰু সদায়তো একে বকি থাকোঁ, এই ৰুম চুমবিলাক চাফা কৰোঁ। তাৰপিছত আৰু বেটাৰ ৰুমটো আজি অলপ চাফা কৰিব খুজিছোঁ, সেইটো কৰোঁ। বন্ধুসকল, আৰু এটা কথা কি জানেনে? এয়া চাওক, কাপোৰৰ দম, দুদিন ধোৱা কাপোৰ, এইবিলাক জাপিব আছে, এতিয়া সময়ে পোৱা নাই। আৰু এইটো বেডৰুমটো যেনেকৈ চাফা কৰিলোঁ, এই আলমাৰীৰ ওপৰতো চাফা কৰিবলৈ, কিন্তু আজি সময় নহ'ব, চাওঁ কি কৰা যায়। বন্ধুসকল, ঠাণ্ডা সেইকাৰণে গামোচা উৰি আছোঁ। মই ঘৰটো মুচিলোঁ, গোটেইটো পাকঘৰৰ পৰা আৰম্ভ কৰি গোটেইটো মুচিলোঁ। এতিয়া ভাবিছোঁ এই চিৰিকেইটা মুচোঁ, এই ওপৰৰখিনি নুমুচোঁ, সময় নাই, হাতৰো বিষ বিৰাট, এইখিনি মুচোঁ। এইযোৰ চাইডত এইযোৰ তলত থৈ দিওঁ হা। আপুনি চিৰিকেইটা মুচাও, মুখৰ কথা নাথাকে। অলপমান বিষ নকৰিব নহয়। ভয় লাগে, উল্টি কৰোঁ বুলিয়ে ভয় লাগে। এই ল'ৰাটো আৰু সিহঁতৰ কাম দোকানতে ব্যস্ত নহয়। বন্ধুসকল, এয়া কামবিলাক অলপ দেখালোৱে। ঘৰ সাৰিলোঁ, চিৰি মুচিলোঁ, গা পা ধুলোঁ, কাপোৰ কেইটামানো ধুলোঁ গা ধুওঁতে। ধুই পেলাই এতিয়া কি গোসাঁইক চাকি দি পাকঘৰত আহিছোঁ। পাকঘৰটোৰ অৱস্থা কাঢ়ি লৈ আছে, কৈছোঁ নে বন্ধুসকল, টাইমেই পোৱা নাই। এতিয়া ভাত বনাওঁ, পাকঘৰো চাফা কৰোঁ, আকৌতো দোকান যাবই আছে।
এতিয়া চাওক কি ৰান্ধোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু কি ৰান্ধোঁ। আজি নিৰামিষে চাওঁ অকল পাকঘৰত ভাত ৰান্ধি আছোঁ, তাৰ মাজতে অকণমান কিবা এটা খাই ল'লোঁ। কি ৰান্ধিম চাওক। বেঙেনা কাটিছোঁ, বেঙেনা পিঁয়াজ নহৰু জলকীয়া দি ভাজিম। আৰু এয়া আলু এটা, আজি মানুহ নাই, এওঁ আৰু মই একেটাৰে পনীৰ। নিৰামিষ খাওঁ কিন্তু পিঁয়াজ নহৰুটো খাওঁ দিয়ক, মাছ মাংসটো নাখাওঁ। এতিয়া এটা বস্তু চাওকচোন, এইটো মই মিঠাতেল বুলি ভাবি আছিলোঁ। তাৰপিছত মই গোঁসাইত মানে চাকি দিবৰ কাৰণে গোঁসাইত তাত এই বটলটো খুলি অলপ ঢালিলোঁ। ঢালি থাকোঁতে ভাবিলোঁ তেলটো কি ইমান পাতল পাতল লাগিছে। তাৰপিছত পঢ়ি চালোঁ সেইটো বোলে ৰাইচ ব্ৰেন তেল। আৰু ৰাইচ ব্ৰেন তেল আমি খাওঁ বাৰু, কিন্তু লুচি টুচি এইবিলাক বনাব ভাল ভাজি। কিন্তু তৰকাৰীটো আমি হেৰি দিয়ে খাওঁ মিঠাতেল। কিন্তু আজি মিঠাতেল শেষ, মইতো এইটো মিঠাতেল বুলি ভাবি আছোঁ। এই অলপ আগতেহে গম পালোঁ। যিয়ে নহওক আজি ৰাইচ ব্ৰেণ্ডতে বনাম আৰু এই চাওক। সকলোখিনি ভাজিলোঁ। এই চিম্পুল, মানে মই কি কৰোঁ নকৰোঁ তাৰে ৰুটিনখন দেখুৱাৰ কাৰণে অলপ ৰান্ধাটো দেখাই আছোঁ। এইখিনি অলপ ভাজি লৈ বনাম। তাৰপিছত দালিটো হ'ল সিজোৱা, তাৰপিছত চম্বাৰ দিম আৰু ভাজিটো বনাম। ইয়াত অলপ জিৰা গুড়ি দিছোঁ, দি ভাজিছোঁ। চাওকচোন কিমান অলপমান তৰকাৰী। তাৰমানে কি জানে, সংসাৰখন প্ৰথম দুজন থাকে, তাৰপিছত লাহে লাহে বহুত মেম্বাৰ হয়, তাৰপিছত আকৌ পাখি দি মানে চৰাই কাঠি বজাৰ পিছত চববিলাক আঁতৰি যায়। তাৰপিছত আৰু সংসাৰখনত সেই আকৌ সেই এনেকৈ মাজতে বাচনবিলাক সৰু হৈ গৈছিল। এতিয়া দেখিছোঁ বাচনবিলাক আৰু ডাঙৰহে হৈ গ'ল। বহাইছোঁ। অতি চিম্পুলকৈ পনীৰৰ চব্জি। ইপিনে ৰান্ধা বহাইছোঁ, ইপিনে এই বেটাৰ ৰুমটো অলপ চাফা কৰোঁ। তাৰমানে তাৰ বেডশ্বীট টেডশ্বীটবিলাক অলপ বদলাই দিওঁ। সি থাকিলেতো নোৱাৰোৱে, ইয়াতে ব্যস্ত হৈ থাকে। এইবিলাক চাফা কৰোঁ। কি যে পাৰিছে এইখন বেডশ্বীটখনতে। এয়া চাওক বিচনা ঠিক কৰিলোঁ। আৰু সেইটো বস্তু এটা চাওক, সেইটো 2 পুত্ৰ আৰু অলপ ডাঙৰ হোৱাৰ ফটো। আৰু এইটো টুপিটো থলোঁ। এতিয়া আৰু কি জানানে, এই সোপা তাৰ জংক পংক বস্তু এইবিলাক উপায় নাই। আৰু এইখন দেখিছেনে, বেঙেনা দালি হ'ল, ৰহৰ দালি আৰু মুগ দালি মিলাই বনালোঁ। আৰু এয়া হ'ল পনীৰৰ চব্জি, অকণমান জিৰাৰ গুড়ি দি অতি চিম্পুলকৈ পনীৰ। আৰু এইটো হ'ল বেঙেনা ভাজি। বেঙেনাটো হ'ল পিঁয়াজ নহৰু মিলাই বহিছোঁ। এতিয়া আমি ভাত খাওঁ। এখেতৰ ভাতটো মই সাজি আছোঁ। ইয়াত ভাতটো সাজি আছোঁ, মোৰ লওঁ। তাৰপিছত বন্ধুসকল, দিনটো কাম কাজ কৰিলেও দেখাইছোঁ অলপ অলপ, দেখাই ভাত পানী বনালোঁ, খালোঁ, খাই উঠি পেলাই অকণমান ৰেষ্ট ল'লোঁ।
এতিয়া এখন ওলাই যাওঁ। আজি এইখিনি পূৰা মুচিছোঁ, ইয়াৰ পৰা সেই ছাইডলৈকে এনেকৈ মুচি ইফালে ওলাইছোঁ আৰু এইখিনি ঝাৰু চাৰু মাৰিছোঁ, চাফা কৰিছোঁ। সংসাৰখনত যে কামৰ অন্ত নাই অ'। নকৰোঁ, যদি লেকা পেটাকৈ থাকিব বিচাৰোঁ তেতিয়াহ'লে কামেই নাই, আৰু যদি চাফাকৈ থাকিব বিচাৰোঁ আমাৰ কবি খেতিখিনি আপোনালোকক দেখাওঁ। এইকেইটা টিকলু টিকলু হৈ আছে, এইকেইটা খুব এটা ভাল নহ'ব। এইটো আজি কাটিব লাগিব, এইটো এটা ফুলি গৈছে। এইবিলাকত কোনো ৰাসায়নিক সাৰ নাই, পচন সাৰ অকল, আৰু অলপমান নামমাত্ৰ গোবৰ। আৰু এইটো টিকলু মানে এইটো নহ'ব আৰু হৈছে। আৰু এইটো তাৰমানে আজি এটা দুটা, তাৰপিছত এইটো এটা তিনিটা, চাৰিটা কাটিব লাগিব। তাৰে দুটা ভাবিছোঁ বৰপেটাক দিম আৰু দুটা আমি খাম তেনেকৈ। আৰু এইবিলাক আমাৰ চন্দনৰ পুলি, জবা ফুলৰ গছ, চাওক কি ধুনীয়া এইটো জবা ফুল, এইবিলাক পুলি হৈছে। আজি পূজা কৰোঁতে এইটো ছিঙি নিম বুলি ভাবিলোঁ, হুলস্থুলতে পাহৰিয়ে গ'লোঁ। আৰু আমাৰ লাও গছ দেখাওঁ চাওক। আজি এজনে মানুহে ক'লে যি কাৰেণ্টৰ তাঁৰ লগাইছে ক'ত লাও হ'ব, হয়ও এই ৰছীডাল কাৰেণ্টৰ তাঁৰ দিলে হৈছে, এটা লাও নহ'ল। মানুহে টাবত খেতি কৰে, কিবা খেতি কৰে, দেখাই থাকে, এইবিলাক কৰিলোঁ, কিয় বা নহ'ল, থাক তথাপিও মাৰা নাই। অকল দৌৰা দৌৰিকৈ দোকানত আহিলোঁ, চব খুলিলোঁ। আজি এটা ছাইড চাটাৰ নুখুলি পেলাই এতিয়া এইমাত্ৰ ধূপ চুপ জ্বলালোঁ। এইফালে চাটাৰ নুখুলিলোঁ কাৰণে এই ৰেকৰ বস্তুবিলাকো নসজালোঁ। কিয় কওকচোন, ইমান নিগনি উৎপাত এই আলমাৰীবিলাকত সোমাই থৈছোঁ। অন্য দিনা খুলি পেলাই অলপ শ্ব' দিওঁ, কিন্তু এইবিলাক চাওক, চব টেমাই চেমাই সোমাই থৈছোঁ, মানে উপায় নোহোৱা হৈছে, ইমান নিগনিৰ উৎপাত। আহিলে দিম বাৰু, মানে এনেহ'লে আহি ইয়াতে চব সজাই দিওঁ। এতিয়া আজি যিহেতু সোনকালেও বন্ধ কৰিব লাগিব, সেইকাৰণে যিমান আছে বস্তুবিলাক চব কাটি দিয়ে, টিউব জাতীয় বস্তু। এইটো চাইডবিলাক ৰাখিছোঁ বাৰু, এইখন বন্ধ থাকেতো। এই গ্লাছৰ ধূপ চাকি জ্বলালোঁ এইমাত্ৰ, এতিয়া ৰখি আছোঁ আৰু ভগৱানে কি কৰে, বন্দাপত দি আহক, কাষ্টমাৰ আহক। বন্ধুসকল, আজি ৰাতিপুৱাৰ পৰা কি কৰিলোঁ অলপ দেখালোঁ, কেনেকৈ ঘৰুৱা কামবিলাক কৰিলোঁ, তাৰপিছত ওলাই গ'লোঁ, তাৰপিছত দোকানতো অলপমান বহিলোঁ, কি কৰিলোঁ দেখালোঁ। দেখাই পেলাই এয়া ঘৰত আহিছোঁ, আহি পেলাইতো আৰু জানেই এতিয়া কাপোৰ কানি সলাওঁ, একাপ চাহ খাওঁ, তাৰপিছত ভাত বনাওঁ। ভাত মানে দিনৰ দালি আৰু পনীৰৰ চব্জি অলপ আছে, এটা ভাজি বনাম আৰু ভাত বনাম। আজিলৈ আপোনালোকক এৰো, বাই।